নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 25 ফেব্ৰুৱাৰী 2025 অসমীয়া 13 ফাগুন মঙলবাৰ আজি সূৰ্যোদয় সময় পুৱা 5:39 আৰু সূৰ্যাস্ত সময় 5:08 আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আজি পেণ্ডিং প্লেন কাৰ্যকৰী কৰাটো সহজ হ'ব পৰিয়ালৰ কিছু অতিৰিক্ত কাম থাকিব আপুনি হয়তো আপোনাৰ পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ লগত কিছুমান গুৰুতৰ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে মানুহে আজি আপোনাৰ কথা মন দি শুনিব আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে বিষ ৰাশি ব্যৱসায়িক ভ্ৰমণলৈ যাব লাগিব পাৰে আপোনাৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক কাম সম্পূৰ্ণ হোৱাত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আপুনি আধ্যাত্মিক চিন্তাক সময় দিব বয়োজ্যেষ্ঠসকলৰ আচৰণত আপুনি আঘাত পাব পাৰে ছাত্ৰ-ছাত্ৰীসকলে বহুত কষ্ট কৰিব লাগিব মিথুন ৰাশি আপোনজনৰ মাজত শান্তিৰে দিনটো কটাব লাগে ৰাজনীতিৰ লগত জড়িতসকলে সাৱধান হোৱা উচিত ভুল আৰু অনৈতিক কাম কৰিবলৈ প্ৰলোভিত হ'ব পাৰে অন্যথা আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ গ্ৰহণ নকৰিব আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত চিন্তাশীল হওক কৰ্কট ৰাশি আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আপোনাৰ ৰুটিন অলপ অস্বাভাৱিক হ'ব পাৰে আপোনাৰ পৰিকল্পনা সফল হ'ব আপুনি বিবাদ সমাধান কৰিব পাৰে কিছুমান দৰ্শনাৰ্থীয়ে আপোনাৰ ঘৰত আহিব পাৰে কৰ্মক্ষেত্ৰত ইতিবাচক ফলাফলৰ বাবে আপুনি আনন্দিত হ'ব সিংহ ৰাশি আপুনি আনক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব ঘৰৰ পৰিৱেশ অনুশাসিত হ'ব নেতিবাচক অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰক আপোনাৰ পৰিকল্পনা মানুহৰ লগত শ্বেয়াৰ নকৰিব আপোনাৰ নিৰ্দোষিতাৰ সুযোগ মানুহে ল'ব পাৰে কৰ্মক্ষেত্ৰত হঠাতে কিছু পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে কন্যা ৰাশি আপোনাৰ সামৰ্থ্যক লৈ সন্দেহ নকৰিব এলাহত সময় নষ্ট নকৰিব ব্যৱসায়ৰ সন্দৰ্ভত আপোনাৰ উত্তেজনা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কক লৈ অলপ চিৰিয়াছ হওক কাহ আৰু চৰ্দিয়ে আপোনাক অসুবিধাত দিব পাৰে ঋণ দিয়া আৰু ঋণ লোৱা সন্দৰ্ভত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে তুলা ৰাশি উচ্চ শিক্ষাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব যদি আপুনি আপোনাৰ ঘৰটো বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি আপুনি সুন্দৰ ফলাফল লাভ কৰিব পাৰে আপোনাৰ বিৰোধীয়ে আপোনাক সমালোচনা কৰিব পাৰে কিছুমান মানুহে আপোনাক মেজাজ নষ্ট কৰিবলৈ চেষ্টা কৰিব আপুনি হয়তো আৰ্থিক লাভৰ বাবে নতুন সুযোগ পাব বৃশ্চিক ৰাশি আজি আপুনি উৎকৃষ্ট মেজাজত থাকিব আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক শলাগ ল'ব আপুনি হয়তো আপোনাৰ আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব কামত আপোনাৰ একাগ্ৰতা বাঢ়িব আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব পাৰে ধনু ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীক লৈ আপুনি অলপ চিন্তাত পৰিব যদি আপুনি চৰ্দি আৰু কাহত ভুগি আছে তেন্তে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে নিশ্চিত হওক যে মানুহে আপোনাৰ কথাবোৰ ভুল অৰ্থত নলয় শিল্প জগতৰ লগত জড়িতসকলে হয়তো ডাঙৰ সুযোগ পাব মকৰ ৰাশি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব আপুনি হয়তো ৰোমাঞ্চকৰ কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব পাৰে আপোনাৰ ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি হ'ব আপোনাৰ অংশীদাৰিত্বৰ ব্যৱসায়ত আপোনাৰ ভাল লাভ হ'ব পাৰে এতিয়াৰ বাবে কেৱল বৰ্তমানৰ কামবোৰত গুৰুত্ব দিয়ক ভৱিষ্যতৰ পৰিকল্পনা নকৰিব আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব কুম্ভ ৰাশি আপুনি আদৰ্শবাদী হোৱাৰ পৰা বিৰত থাকিব লাগে মানুহে আপোনাক প্ৰতাৰণা কৰিব পাৰে চাকৰিৰ হঠাৎ স্থান সলনি হ'লে আপুনি অশান্তি পাব আপোনাৰ ভূমি সম্পৰ্কীয় বিষয়ত বাধাৰ সম্ভাৱনা আছে সৰু সৰু কথাত বেছি আক্ৰমণাত্মক নহ'ব আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ বহুত উপকৃত হ'ব প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ পৰা অনুমোদন পাব পুৰণি বেমাৰৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ